নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। টিয়কৰ বলমা মৰাণ গাঁৱত চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত মাতৃকন্যাৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰ। গুৰুতৰভাৱে আহত পিতৃক চিকিৎসালয়লৈ প্ৰেৰণ। নিউজ নর এক বিশেষ প্ৰতিবেদন। টিয়কৰ বলমা মৰাণ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত মাতৃকন্যাৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰ। গুৰুতৰভাৱে পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যাগৰাকীৰ নাম সোণাক্ষী কোঁৱৰ। আহত ব্যক্তিগৰাকীৰ নাম হৈছে কল্যাণ কোঁৱৰ। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উক্ত ঘটনাক লৈ উক্ত অঞ্চলত বৰ্তমান বিৰাজ কৰিছে এক চেপা উত্তেজনা। এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।